12 তাৰিখে আমাৰ মাননীয় জিলা উপায়ুক্ত মহোদয়ে আহি আমাক অজ্ঞাতে নজনাকে তাৰমানে কঠীয়াতলিখিনি গোটেইখিনি মানে মাটি মানে কটাতাৰৰ বেৰ দি ল'লে। কিন্তু আমি আগতে আমি এই মাটিখিনিক লৈ ডিচিৰ লগত মাননীয় ডিচিৰ লগত মানে আমি বুজা মিলা কৰিছিলোঁ। কিন্তু আমাক কৈছিল যে কঠীয়াতলিখিনি দিয়া হ'ব কিন্তু কঠীয়াতলি দিয়া হ'ব আৰু সম্পূৰ্ণৰূপে মানে একেবাৰে মানে গাৰাবাটিয়ে দিয়া হ'ব এইটো এটা চুক্তি হৈছিল। কিন্তু ইটা নকৰিয়া হঠাতে আহি তাৰমানে হঠাতে আহি মানে ঘপক কৰে তাৰমানে ডিচি আৰু আমাক সাক্ষাতে নকৰিল, কোনো বুজা মিলা নকৰিল, আহি মানে এই ঠাইখিনি মানে কটাতাৰৰ বেৰ দি ল'লে। আমি খুব দুখিত, আমি গাঁৱৰ ৰাইজ, বানপীড়িত অঞ্চলৰ মানুহ। কাৰণ আমি ইয়াতে মানে কঠীয়া পাৰি 40 পোহপাল দিওঁ আৰু যুগ যুগ ধৰি আটা পিতাৰ দিনৰ পৰাই আজি 6 বছৰ এই মাটিডোখৰ আমি খেতি কৰি মানে ল'ৰা ছোৱালী পোহপাল দিওঁ। আৰু এই কথাটো তাৰমানে আমি আমাৰ মাননীয় জিলা উপায়ুক্তৰ বাদেও মানে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যাতে আমাক মানে এই ঠাইডোখৰ আমাক দিলে আমি খুব নথৈ আনন্দিত হ'ম। কাৰণ ইয়াত এখন শ্মশান আছে, একটা শিৱ মন্দিৰ আছে, আৰু কঠীয়াতলিখিনিতো আৰু কৈয়ে দিলোঁ আগতে এইখিনি আমাৰ খুব চৰকাৰৰ ওচৰত মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মানে আৱেগ, আৰু আমাক দিলে আমি জীৱন নিৰ্বাহ কৰি খাব পাৰিম। কাৰণ আমাৰ গাঁৱলীয়া মানুহ 100% খেতিয়ক, হয়নে নহয়? 100% খেতিয়ক। এই খেতিয়ক ৰাইজখিনি খেতিৰ বাতি কৰিয়েহে জীৱন বচায়। ইয়ে মহোদয়ৰ ওচৰত অনুৰোধ জনালোঁ। ইয়াত মানে কৃষি গৱেষণা নামৰ এটা মানে কৃষি বিজ্ঞান কেন্দ্ৰ বনোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে। আৰু ইটোৱে আমাক মানে এনেকুৱা কথা হ'ল কি, আমি মানে এই অনুষ্ঠানটো হ'লে আমি খুব বিপাঙত পৰিম। কিন্তু হবা দিছোঁ হয়, আমি অতি কমেও 30 বিঘা মাটি আমাক মাননীয় মানে জিলা উপায়ুক্তই দিয়া বুলি আশ্বাস দিছিল। কিন্তু সেইটো নকৰিয়া হঠাতে এই কামটো কৰিলে। আজি যুগ যুগ ধৰি আমি কৃষক ৰাইজ এই মাটিডোখৰ আমি আটা পিতাৰ দিনৰ পৰা ইয়াত ৰখি আছোঁ। মানে ৰখি আছোঁ এইকাৰণে, আমি বানপীড়িত অঞ্চলৰ মানুহ। আমি এতিয়া মানে কঠীয়া ফেলাং পথাৰত নি কঠীয়াখিনি আমি ৰুওঁ, পিছত আমি গৰু বাছুৰ মানে বাৰিষা কালত এতিয়া ৰাখোঁ। এনেকৈ আমি ৰাখি আছোঁ মানে এনেকুৱা আটা পিতাৰ দিনৰ পৰা ৰাখি আছোঁ। কিন্তু আমাৰ এটা চেতনা উপজিল যে আমি এনেকৈ থাকিলেতো মাটিডোখৰ নাপাম। তেতিয়া আমি এখন কমিটি বানিয়া মানে 1985 চনতে আমি কৃষি সমবায় নামত আমি এখন মানে কমিটি বনোৱা হ'ল। সেই কমিটিখন বনাই আমি লেণ্ড এডভাইজাৰী বৰ্ডত আমি 100-150 বিঘা মাটি আমি তাত এলাউটমেণ্টৰ কাৰণে লেণ্ড এডভাইজাৰী বৰ্ডত আমি পাছো কৰিলোঁ, আবেদনো কৰিলোঁ। কিন্তু কিবা কাৰণত আমাক মাটিখিনি নিদিল। এনেকৈ আমি কৰি আছোঁ। আমাৰ নথি পত্ৰ আছে, নথি পত্ৰবিলাকো আপোনালোকক দেখাম। কিন্তু হঠাৎ যোৱা 13 চনত অজ্ঞাতে আহি মানে আমাক ক'ল যে এইখিনি কৃষি গৱেষণা কেন্দ্ৰক মাটি দিয়া হৈছে, আপোনালোকে এইখিনি এৰি দিব লাগিব। আমি কিহৰ কৃষি? আমি ইমান যুগ যুগ ধৰি ইয়াত কঠীয়াতলি হিচাপে ৰাখি আছোঁ। এখন শ্মশান আছে, এটা আমাৰ শিৱ মন্দিৰ আছে। আমি আনন্দ মানে কৃষি কাৰ্য কৰাৰ পিছত আমি শিৱ পূজা কৰোঁ। কিন্তু হঠাতে এনেকৈ আমাক নজনাকৈ কিয় এই অনুষ্ঠানটো আপোনালোকে ক'ৰ পৰা দিল? আমাক নজনাকৈ, আমি যিহেতু আটা পিতা দিনৰ পৰা দখল কৰি আছোঁ, এই মাটিডোখৰ নজনাকৈ আমাক কোনো ফিল্ড ছাৰ্ভে নকৰাকৈ কোন অফিচত কেনেকৈ আপোনালোকে এলাউটমেণ্ট দিয়া দিল? ডিচি ছাৰতেও বহিলোঁ আমি, এনেই একবাৰ নহয় দুইবাৰ নহয়, আমি 5 বাৰ বহিছোঁ। আমাৰ এইবিলাক চিঠি আছে, চিঠিবিলাক আমি দেখাই আছোঁ। আমি কেইখন মিটিং কৰিছোঁ। আমি এনেকৈ কৰি আমাক 5খন মিটিঙত আমাক এনেকৈ হেৰি কৰিছে, বৈঠক হৈছে। বৈঠকত আমাৰ এটা সিদ্ধান্ত হৈছে, এই এখন এনেকৈ আমাৰ 5খন বৈঠক হৈছে। বৈঠকত এনেকুৱা এটা আমাৰ সিদ্ধান্ত হ'ল যে কথা হ'ল কি, আমাৰ প্ৰচিডিং আছে 85 চনৰ, আৰু প্ৰচিডিংবিলাকো দেখাম নেকি? তেতিয়া আমি ডিচি ছাৰক ক'লোঁ, ঠিক আছে ছাৰ, অনুষ্ঠানটো হওক, কিন্তু আমাক কৃষকক মাৰি নহয়, আমাক অন্তত আমাৰ আজি শ্মশান, আমাৰ মন্দিৰ আৰু আমাক 30 বিঘা কঠীয়াতলি দি বাকী আপোনালোকে মিলাই বস্তুটো হয় যদি কৰক। তেতিয়া ডিচি ছাৰে ক'ল, ঠিক আছে হ'ব, আপোনালোকে
আজিৰ মিটিঙত চহী কৰিব বিসম্বাদ যিহেতু আছে এটা বিসম্বাদৰ চহী লোৱাৰ পিছত আমাক ক'ল যে আপোনালোকক তাতে মাটিডোখৰ অলপ মানে কি নহয় অখৰা মাটি যিখিনি অখ মাটি সেইখিনি আমি কঠীয়া পেলাম বাকী আমাৰ এটা বিৰাট ডাঙৰ ৰাজহুৱা পুখুৰী আছে আৰু বাকী অংশ কিছুমান ব্যক্তিগত দখল আছে এনেকৈ আমাৰ মাটিখিনি আছিল কিন্তু তেওঁলোকে তেতিয়া ডি চি ছাৰে আমাক ক'ল যে ঠিক আছে আপোনালোকে দ মাটি দক দ মাটিখিনি আৰ্ট ফিল্ডিং কৰি আপোনালোক কঠীয়া তুলি বনাই দিয়ক নহ'লে KVK কৃষি বিজ্ঞান কেন্দ্ৰই দ মাটিখিনি লৈ তাতে মাটি পেলাই তেওঁলোকে অফিচ কৰক আপোনালোকক কৃষকক মুঠতে মাৰি কৃষি গৱেষণা কেন্দ্ৰ নহ'ব আৰু আপোনালোকৰ কঠীয়া তুলি পাব চৰকাৰৰ এইটো নিয়ম আছে নিয়মতে আপোনালোক কঠীয়া তুলি দিবই লাগিব কঠীয়া তুলি দিহে কৃষি গৱেষণা কেন্দ্ৰ কৰিব লাগিব সেইভাৱে আমি আছোঁ দ্বিতীয়তে আমাৰ শ্মশান আজি নাই কালি এটা ডেড বডি কালি মানুহ মৰি গ'ল আমাৰ শ্মশান নাই ক'ত পুৰিম তেতিয়া আমি ডিচিৰ লাগি আমি পাৰ্মিশ্যন ল'ব লগা হ'ল কিন্তু আমাৰ পুৰণা কঠীয়া এটা শ্মশান আছে সেই শ্মশান থকা স্বত্বেও তেওঁলোকে কিয় ঘেৰি ল'ল আৰু আমাৰ শিৱ মন্দিৰ আছে আমাৰ এই বৃহৎ ৰাইজৰ আমাৰ স্বাৰ্থৰ কাৰণে আমাক কমচে কমতো আমাক শ্মশান আমাক কঠীয়া তুলি 30 বিঘা মন্দিৰৰ নামত আমি জিলা উপায়ুক্ত বা মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰি কওঁ এনেকুৱা ভণ্ডামি কৰি যদি মাটি দিয়া হয় তেনেহ'লে আমি সাধাৰণ গৰীব কৃষকবিলাকে কেনেকৈ জীয়াই থাকিম আমিতো আপোনালোকৰে মানুহ আমিতো আপোনালোককে গাড়ীখন বনাই দিছোঁ আমাক গাড়ী বনাই দিয়াৰ পিছত যদি আকৌ আমাৰে ওপৰত ৰাম নাঙল মাৰে আপোনালোকে তেনেহ'লে আমি খিলঞ্জীয়া মানুহ আমি কেনেকৈ জীয়াই থাকিম 365 বিঘা 185 নম্বৰ ডাঙৰ 365 বিঘা খাছলেণ্ড আছে আজিও আছে তাতে কিছুমান চৰকাৰে NNPক মাটি দিছে মানুহক কয়েক ঘৰক মোটামুটি বোধহয় আমি চোৱা হিচাপে 10-12 ঘৰ মাটি পাইছে 185 নম্বৰ ডাঙৰ NNPত কিন্তু বাকী মাটিখিনি আছে তৎসত্বেও 75 বিঘা আমাৰ খালী কঠীয়া তুলিখিনি পাইহে তাত কৃষি গৱেষণাক দিল বাকীতো দিয়া নহ'ল আৰু উচ্ছেদৰ সিদিনাখন আমি নিউজ চাই দেখা পালোঁ 185 বিঘা এফেকশ্যন হৈছে তেওঁলোকে প্ৰচাৰ কৰিছে বাতৰি কাকতত কিন্তু 185 বিঘা আমাৰ 75 বিঘাহে এফেকশ্যন হ'ল বাকী এফেকশ্যনখিনি ক'ত গ'ল গতিকে যিয়ে নহওক বাকীখিনি কিয় এফেকশ্যন কৰা নহ'ল উত্তৰে এতিয়াও 265 বিঘা তাত মাটি খাজ মাটি এনেই আছে যে তাতোতো আমাক দিব পাৰে কৃষি আমাৰ যিখিনি কৃষিভূমি এইবিলাক নকৰি আমাক যধে মধে আহি কোনো নটিচ নিদিয়াকৈ এই বস্তুটো কিয় কৰা হ'ল আমি তাৰ কাৰণে সেইকাৰণে আমি উপায়ুক্ত মহাশয়ৰ ওচৰত খুব দুখিত যে আমি সাধাৰণ কৃষক ৰাইজ আমাক একবাৰ কথা কৈ আকৌ আমাক ঠগি দিলি এইটো আৰু কেনেকুৱা কথা হ'ল আমি মানে খুব দুখিত আমি কৃষক ৰাইজ গতিকে আমি উপায়ুক্ত মহোদয়ক অনুৰোধ কৰোঁ বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যে আমাৰ কৃষকক এই সুবিধাখিনি আমাক যেনেকৈ নহওক কিয় আমাক বনাই দিয়ক